তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প কেন্দ্ৰত নাভূত নাশ্ৰুত ঘটনা পৰীক্ষা নিদিয়াকৈ লাভ কৰিলে নিযুক্তি পত্ৰ তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পত পৰীক্ষা নিদিয়াকৈ লাভ কৰিলে নিযুক্তি পত্ৰ মৌখিক পৰীক্ষাত নবহাকৈ লাভ কৰিলে অংগনবাড়ী কেন্দ্ৰৰ সহায়িকাৰ পদ পৰীক্ষা দিও লাভ নকৰিলে সহায়িকা পদৰ চাকৰি তামুলপুৰ জিলাৰ 227 নম্বৰ বৰিয়াঙাৰকাটা অংগনবাড়ী কেন্দ্ৰৰ সহায়িকা পদৰ বাবে মৌখিক পৰীক্ষাত বহিছিল জেৰিনা নাৰ্জাৰী কিন্তু একেটা কেন্দ্ৰৰ পৰা মৌখিক পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ নিযুক্তি পত্ৰ লাভ কৰিলে ৰেশমা খালখু নামৰ মহিলাগৰাকীয়ে জেৰিফা নাৰ্জাৰীৰ অভিযোগ মৌখিক পৰীক্ষাত নবহাকৈ কেনেকৈ লাভ কৰিলে সহায়িকা পদৰ চাকৰি যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বেটিয়াৰ প্ৰধান প্ৰমোদ বড়োৱে নেকা আৰু মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ কথা কৈ আহিছে তেনে সময়তে মৌখিক পৰীক্ষা নিদিয়াকৈ কেনেকৈ নিযুক্তি লাভ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে জেৰিফা নাৰ্জাৰীয়ে উল্লেখযোগ্য যে 23 গৰাকী কৰ্মী আৰু 49টা সহায়িকা পদৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত হৈছিল 2023 চনৰ 17 ফেব্ৰুৱাৰীত কি হৈছিল গাঁৱটো অংগনবাদী যিটো নিযুক্তি পত্ৰ দিছে তামুলপুৰ সমষ্টিত এইটো এটা বিৰাট ডাঙৰ এটা মানে বেমেজালিক এটা সৃষ্টি হৈছে আৰু ইয়াতে যে কৰাপশ্যন বস্তুটো আছে এইটো বস্তুটো একদম হুবাহু ওলাই পৰিছে এতিয়া আমাৰ যিখন গাঁও বৰিয়াঙাৰকাটা সেই বৰিয়াঙাৰকাটা গাঁওখনৰ 227 নম্বৰ চেণ্টাৰত এপ্লাই কৰিছিলে দুইজনে কিন্তু ইণ্টাৰভিউ দিছে একজনে সেই একজন ইণ্টাৰভিউ দিয়াজনে আজি দুৰ্ভাগ্যজনক তাই মানে এপইণ্টমেণ্ট নাপালে আৰু যিজনে ইণ্টাৰভিউ দিয়া নাই তাই সদূৰ দিল্লীত আছিলে সেই দিল্লীত থকাজনে কেনেধৰণে কি ষড়যন্ত্ৰত কাৰ ছত্ৰছায়াত থাকি ফালে তাই আজি এপইণ্টমেণ্টটো পালে এইটো এটা বিৰাট ডাঙৰ সন্দেহৰ আমাৰ উপজিছে কাৰণ এই শিশু উন্নয়ন বৰ্ডটোত নিশ্চয় বেমেজালি আৰু ইয়াতে বৃহৎ পৰিমাণৰ মানে ধনৰ লেনদেন হয় বুলি আমাৰ অনুভৱ হৈছে পৰীক্ষা দিয়া মানুহে নাপালে যিজনে ইণ্টাৰভিউ পৰীক্ষা দিছে তাই পোৱা নাই কোনে পাইছে আৰু যিজনে পাইছে তাইৰ নামটো হৈ গ'ল ৰেশমা খালখু তেওঁ সেই সময়ত মানে দিল্লীত আছিলে ইণ্টাৰভিউ সময়ত তেওঁ দিল্লীত আছিলে আৰু যিজনে ইণ্টাৰভিউ দিছে তাইৰ নম্বৰো আছে চিৰিয়েল নম্বৰ যিটো ইণ্টাৰভিউ নম্বৰ চিৰিয়েল নম্বৰ দিয়ে সেইটো হৈ গ'ল 49 চিৰিয়েল নম্বৰ আছিলে ইণ্টাৰভিউ হৈছিলে 17 মাহটো মই সঠিকভাৱে মনত কৰিব পৰা নাই মুঠতে 17 তাৰিখ আছিলে এইটো কি পাব লগা এটা পোৱা নাই নাপাব লগা এতিয়া পাব লগা এজনে পোৱা নাই মানে যিজনে পৰীক্ষা নিদিয়া পাব লগাৰ কথা আহিয়ে পৰা নাই কাৰণ এই বস্তুটোত এনেকুৱা চৰকাৰৰ মানে এনেকৈ এটা মানে গাফিলতি হৈছে আৰু এতিয়া আমি যিহেতু ইমান ঢোল ঢাল মানে বজাই আছে যে আমি মানে একদম স্বচ্ছ আৰু নিকাহ এই স্বচ্ছ নিকাহৰ ওপৰত মানে এইটো মানে একদম হুবাহু এটা প্ৰমাণ যে এটা বৃহৎ পৰিমাণৰ এটা ধনৰ মানে লেনদেন হয় কি ক'ব বিটি প্ৰশাসন মই BTC চিফ তথা প্ৰমোদ বড়ো ছাৰক মই এটা বিনম্ৰ অনুৰোধ এই বিষয়ত উচিত তদন্ত হ'ব লাগে আৰু এই চাগতে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো মই মানে জনাব বিচাৰোঁ যাতে এই ডিপাৰ্টমেণ্টটো আপোনালোকে মানে ভালকৈ চাওক যিজনে যোগ্য প্ৰাৰ্থীয়ে নাপায় অযোগ্য বুলি নকওঁ মই হ'ব পাৰে তাইও যোগ্য হ'ব পাৰে কিন্তু যিটো প্ৰচেছত গ'ল মানে ধনৰ লেনদেন তথা ইণ্টাৰভিউ নিদাকৈ যদি চাকৰি পাই আছে তেনেহ'লে আজিৰ দিনত ইণ্টাৰভিউ পাতি এটা চৰকাৰে নাটক কৰি থাকিব নালাগে আমাৰ সাধাৰণ ৰাইজক আমাক ইমান বুৰ্বক বনাই থ'ব নালাগে মই এইখিনিয়ে কৈ মই আজি বাইদেউ কওকচোন কি হৈছে বাইদেউ কি হৈছে ঘটনাটো আপুনি পৰীক্ষা দিছিলে যোনে পৰীক্ষা দিয়া নাই যে তাৰিখ ৰিজাল্ট ওলালে ক'ব বাইদেউ তাই কয় কম দে কিন্তু ৰিজাল্টটো ডিচেম্বৰতে ওলালাক মইতো গম নাপালোঁ এতিয়া চলি পুলি লৈ মই খবৰ ল'ব নোৱাৰোঁ পিছত গম পালোঁগৈ এই এপইণ্টমেণ্টটো বেলেগকৈ লৈ গ'ল তাইজনী ঘৰতে নাছিলে দিল্লীত আছিলে ই কেনেকৈ লৈ গ'ল পৰীক্ষা দিয়া নাছিলে তাই ঘৰতে নাছিলে 17 জানুৱাৰীত হৈছিলে ঘৰতে নাছিলে পৰহি আহিছে গাঁৱৰ মানুহ ক'ব পাৰিছ এজনে দিছিলে ময়ে দিছিলোঁ বৰিয়াঙাৰকাটা চেণ্টাৰৰ নম্বৰটো 227 সহায়িকা নহ'ল ৰিজাল্টে নাপালোঁ মই গমেই নাপালোঁ খবৰ ল'ব আহিছিলোঁ দুজনে ক'লে মইতো গমেই নাপাওঁ এইবিলাক গম নাপাওঁকে নাথাকে না এইটো গমেই পাব চবে অফিচৰ মানুহজন চাকৰি এপইণ্টমেণ্ট দিয়া বুলি ক'লে শুনা পালোঁ
এতিয়া উচিত ন্যায়টো বিচাৰোঁ ময়ো চৰকাৰৰ পৰা। আপোনাৰ কি নাম? জেৰিনা নাৰ্জাৰী, আৰু পোৱাজনৰ নাম কি? ৰেশ্মা খালখ। ৰেশ্মা হালকৈ পাইছে। অঁ, তেওঁ ক'ত আছিলে সেই সময়ত? দিল্লী। দিল্লীত আছিল। অঁ, একে গাঁও বুঢ়িয়াঙৰ কাষতে তেওঁ তাইৰ। পৰীক্ষা দিব অহা নাই? নাই। আপুনি আহিছিল আপোনাৰ? অঁ, ময়ে আহিছিলোঁ, আপুনি অকলে আছিল? ময়ে অকলে আছিলোঁ। আপোনাৰ আন অন্য কোনো প্ৰাৰ্থীও দিছিল নেকি এক্সাম? নাই 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 নাই, ময়ে অকলে, গাঁৱৰ পৰা ময়ে অকলে। অকলে দিছিল। এটা বস্তু এটাই নাযাওঁ দিচোন। এতিয়া কি ক'ব চৰকাৰক, কি ক'ব প্ৰমোদ বড়োক? চৰকাৰক এইটোৱে কওঁ যে ন্যায় উচিত হেৰি ন্যায় কৰক, যে চাকৰি যোনে পাব লাগে তাক দিব লাগে, যিটো পাব লাগে না। চলি আছে, মাজে মাজে ঘৰত আহে ইণ্টাৰভিউ দিওঁতে। তাইৰ ডকুমেণ্টছটো ঘৰৰ মানুহজনে অফিচত দিয়া গ'ল, অফিচত দি ফালে আৰু সিহঁতে অফিচৰ লগতে চবৰ লগতে মিলা আছে, এইটোৰ কাৰণতে এনেকুৱা হ'ল। তে ইণ্টাৰভিউ নিদিয়া মানুহ কেনেকৈ চাকৰি পাল, এইটো ভাবিব লগা কথা। আপুনি কাই ইণ্টাৰভিউ আছে হাতত? হা, আপুনি ইণ্টাৰভিউ দিও নাপালে? মই ইণ্টাৰভিউ দিয়ে নাপালোঁ, এনেকাই কথাই হৈ গ'ল। এতিয়া নিদিয়া মানুহ পাই গ'ল। তাই এপইণ্টমেণ্ট পাইছে? পাইছে বোলে, যোৱাকালি লৈ যোৱা বুলি ক'লাক, লৈ গৈছে। বাইদেৱে যে ক'লাক। আপুনি এপইণ্টমেণ্ট দিয়া দিনা গম পাইছে নে পোৱা নাই? গম পোৱাই নাই মই, যোৱাকালিহে গম পালোঁ। যোৱাকালি অঁ, যোৱাকালি গম পোৱাৰ কাৰণে আজি অফিচত সুধবা আহিলোঁ, সুধবা আহিলেতো ক'লাক এপইণ্টমেণ্ট লৈ গ'ল। এতিয়া সেইটোৱেতো কথা। তেওঁলোকে কি কৈছে এতিয়া আপোনালোকে? বাইদেউ কি ক'লে? বাইদেৱে ক'লাক আৰু আইনত যাওক, কেছ দিয়া যদি দি দিয়ক, RTR দিয়া যদি দি দিয়ক, কিবা এটা কৰিব লাগিব, আমি আইনত যাব লাগিব না। চৰকাৰক কি ক'ব? প্ৰমোদ বড়োক কি ক'ব? প্ৰমোদ বড়োই ইতিমধ্যে এপইণ্টমেণ্ট দিছে চবকে, নিত্যাও কৈছে যে নিকাভাৱে দিয়া বুলি কৈছে। প্ৰমোদ বড়োক এইটোৱে বিচাৰোঁ, ন্যায় কৰি দিয়ক, ন্যায়টো লাগিব মোক, যিহেতু মই ইণ্টাৰভিউত বহিছোঁ, সেইটোৱে মই ক'ব বিচাৰোঁ। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।